এতিয়া প্ৰথম কথা হ'ল আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ আমাৰ চৰ অঞ্চলত প্ৰায় 17,200 বৰ্তমান আমাৰ প্ৰকৃত ভোটাৰৰ মাজত যি এই এছাৰৰ মাধ্যমেৰে বিজেপি চৰকাৰৰ এছাম দালালে নটিচ কৰি তেখেতসকলৰ মই মতালিত যি ভোট কৰ্তনৰ কাৰ্যসূচী তেখেতসকলে লৈছে আমি তাৰে প্ৰতিবাদত আজি আমি এই নলবাৰী জিলা সংখ্যালঘু কমিটিৰ উদ্যোগত আমি ইয়াত বৰক্ষেত্ৰী সমষ্টিৰ ব্লক মাইনৰিটিৰ উদ্যোগত আমি এই যি ইয়াতে ধৰ্মঘাট অৱস্থান ধৰ্মঘাটৰ কাৰ্যসূচী হাতত লৈছোঁ। বিজেপি কৈছে নিৰ্বাচন আয়োগ এইটো এতিয়া চাব লগা হ'লে নিৰ্বাচন আয়োগটো বিজেপিৰ বৰ্তমান তেখেতসকলৰ বিজেপি চৰকাৰে যি কয় ইলেকশ্যন কমিশ্যনাৰে ঠিক তেনেকুৱাকৈ কৰি আছে। এতিয়া ইলেকশ্যন কমিশ্যনাৰে যদি নিকাভাৱে কৰে কোনো চৰকাৰৰ তেখেতসকলতো চৰকাৰৰ মানুহ নহয় ন, তেখেতসকল হ'ল নিৰপেক্ষ মানুহ। তেখেতসকলে নিৰপেক্ষভাৱে অসমৰ থলুৱা আমাৰ যিসকল ভোটাৰ আছে তেখেতসকলৰ যি আজি 60 বছৰে 1947 চনৰ পৰা যিসকলে ভোটদান কাৰ্যসূচীত ভোটদান কৰি আহি আছে গণতান্ত্ৰিক দেশত তেখেতসকলে যে আজি এই এছাৰৰ মাধ্যমেৰে বিশেষকৈ তেখেতসকলে আমাৰ সংখ্যালঘু এলেকাবিলাকত তেখেতসকলে এই প্ৰভাৱটো পেলাইছে। তেখেতসকলে আমাৰ অসম চৰকাৰে হিন্দু মুছলমানৰ মাজত যি ৰাজনীতি চলাই আছে আমাৰ অসমত আমি তাৰ বাবে আজি এই মঞ্চৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক সকীয়াই দিব বিচাৰিছোঁ। আজি আমাৰ ইয়াত 17,200ৰ লগতে আমি আজি শুনি আছোঁ প্ৰায় 25,000মান ভোট কৰ্তনৰ যি কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছে। ৰূপায়ণ কৰা বুলি মই এইকাৰণে কৈছোঁ তেখেতসকলে যিবিলাক কোনো নথিপত্ৰ কাৰো তাৰমানে চিল মোহৰ নাই, অফিচৰ চিল মোহৰ নাই, আমাৰ ইলেকশ্যন কমিশ্যনাৰৰ চিল মোহৰ নোহোৱাকৈ তেখেতসকলে মই মতালিত যি ভোট কৰ্তনৰ কাৰ্যসূচী হাতত লৈছে আমি আজি তেখেতসকলক এই মঞ্চৰ পৰা সকীয়াই দিছোঁ। অনাগত দিনত যদি তেখেতসকলে এই কাৰ্যসূচী চলাই থাকে আমি আগন্তুক দিনত আমি ইয়াতকৈ ডাঙৰ জংগী আন্দোলন কৰি তুলিম বুলি আমি হুংকাৰ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।